हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल ब्लॉग आज भिडिओ आरम्भ करूँ। सो गाइज आज आम गई आसो नलबारीत उरां राष्ट्रीय उद्याনৰ লগত লাগি আছে এখন তাত মুকলি বিহুৰ আয়োজন কৰিছে তাত আজি উদ্বোধনী কৰিব। সো গাইজ আপোনালোকে আমাৰ লগত বলক তাত গৈ আমি দেখাই আছো কি ডেকোৰেশন কৰিছে যেহেতু প্ৰথমবাৰৰ বাবে এইখন গাঁৱত নলবাৰী গাঁৱত প্ৰথমবাৰৰ বাবে মুকলি বিহুৰ আয়োজন কৰিছে। সো গাইজ আজি ভিডিওটো বহুত ভাল হ'বলৈ গৈ আছে। সো আপোনালোকক সকলোৰে ৰঙালী বিহুৰ হেয়া পৰা শুভেচ্ছা থাকিল। ৰঙালী বিহুৰ আপোনালোকৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাখক আৰু ভাল কৰি আনক। সো গাইজ এতিয়া এয়া ফিটা কাটি আৰু ভিতৰত প্ৰৱেশ কৰিব চাওক কিমান ডাঙৰ ডাঙৰ মানুহ আহিছে। আপোনালোকৰ আমাৰ লগত বলক ভিতৰত কি আছে একবাৰ চাই আহো। ইতিমধ্যে আমার গেট মুকলি হয়ে গেল আর আমি সমিতি পক্ষের জগন জানাইছো। सो गाइज जिबिलाक हुदुर डान्सारबिलाक मंगलदैर पर इतिमध्ये आहि उपस्थित होइसे हिहतर डान्सबुर चाम आरो एन्जय करिम। सो आपन বিহুত গলো বিহুৰ পৰা ডাইৰেক্ট হোমত আহিলো। সো গাইজ লাষ্ট ভিডিঅ'ত ফাৰ্ষ্ট কমেণ্টবোৰ কোনে কোনে কৰিছে সিহঁতৰ নামবোৰ আমি গাবলৈ গৈ আছো। সো আপোনালোকে চাই থাকক। ফাৰ্ষ্ট কমেণ্ট কৰিছিল আৰিফুল হক, সেকেন্ড কমেণ্ট কৰিছিল সুহানা ইয়াসমিন, থাৰ্ড কমেণ্ট কৰিছিল গুণকান্ত নাৰা, 4 নম্বৰত কমেণ্ট কৰিছিল SK শফিক ব্লগ, 5 নম্বৰত কমেণ্ট কৰিছিল ওবাইদুল্লাহ ইছলাম, 6 নম্বৰত কমেণ্ট কৰিছিল BTR ইহিয়া আৰু 7 নম্বৰত কমেণ্ট কৰিছিল মাইনুল হক। মেনি থ্যাংকস থাকিল ইমানখিনি মৰম আৰু ভালপোৱা দিয়াৰ কাৰণে। আগন্তুক দিনত এনেকৈ আপোনালোকক মৰম আৰু ভালপোৱা আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। যোনে এতিয়ালৈকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰা নাই যদি আপোনালোকৰ নামটো আনিব বিচাৰে তেনেহ'লে আৰু বেছি দেৰি নকৰি আপোনালোকে যাই কিনে ডাইৰেক্ট কমেণ্ট কৰিব পাৰে। সো গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন জাগাত নতুন ঠাইত নতুন ভিডিঅ'